আপুনি পঢ়ুৱাইছিল নেকি জুবিন গাৰ্গ? পঢ়ুৱাইছিলে। কিমান ক্লাছত থাকোঁতে? কোন স্কুলত? তামোলপুৰ আছামপুৰ। বৰ ভাল। আমাৰ ঘৰত আমাৰ ল'ৰা এটাও তাৰ লগত একেলগে আছিল। সি লৈ আমাৰ ঘৰলৈ যায় স্কুলৰ পৰা বাহিৰে যাই মানে আমিও আমাৰ সুধিব লাগে সি পাকঘৰত জমে যি চাহ যি পায় তাকে খবৰ সেনেকুৱা আৰু খুব মৰম কৰিছিলোঁ আমি। আপুনি কি পঢ়ুৱাইছিল? কি পঢ়ুৱাইছিল জুবিন গাৰ্গক? মই ছাবজেক্ট হিষ্ট্ৰী পঢ়িছিলোঁ আৰু ইংৰাজীয়ে পঢ়িছোঁ। কেনেকুৱা আছিল পঢ়াত? পঢ়াত ভাল ভাল। তেতিয়াৰ পৰাই জুবিন গাৰ্গে গান গাইছিল বা তেনেকুৱা ধৰণৰ কামবোৰ কৰিছিল নে? গান গাইছিল আমাৰ তাতে হেৰি কৰিছিল গান গালো উৎপতীয়া আছিল নেকি? উৎপতীয়া আছিল নেকি জুবিন গাৰ্গ? নহয় কিন্তু এনে হেৰি কৰে আৰু মিলি যায় ফটকে মানুহৰ লগত সেইটো গুণ আছিল। উৎপতীয়া নহয় তেনেকুৱা। এতিয়া কি মনত পৰে জুবিন গাৰ্গৰ বিশেষকৈ যদি কওঁ কি মনত পৰে আপোনাৰ জুবিন গাৰ্গৰ কথা? মই মানে ভাবি আৰু গোটেই হেৰি আমাৰ ছাত্ৰ বুলি নহয় তেওঁ মোৰ শেষত যে আমাৰ লগত ছাত্ৰৰ লগত নহয় এতিয়া হেৰি ধৰক মোৰ লগত আমাৰ ঘৰৰ লগত আমাৰ ঘৰৰ ল'ৰা ছোৱালী নহয়। ছাৰ আৰু জুবিন গাৰ্গে বহু সময়ত কয় যে তেখেতে ক্লাছ নকৰিছিল, ক্লাছ কৰি ভাল নাপাইছিল ইমান। সেই কথা কিন্তু অকণ কওকচোন। আমি পোৱা নাই দেখোন সেনেকুৱা আমি পোৱা নাই না পোৱা নাই। ক্লাছ কৰিছিল তেতিয়া? হয় হয়। আৰু কিবা সৰু থকা জুবিনৰ সৰু কালৰ কিবা আপোনাৰ বিশেষ স্মৃতি কিবা আছে নেকি? সৰু লোকৰ স্মৃতি মানে তেওঁ আমাৰ মোৰ শিক্ষকৰ ছাত্ৰ হেৰি নাছিল মোৰ ঘৰুৱা হেৰি আছিল। তেওঁ যাই যাই মানে মই জুবিনক কয় বুলি মাতিছিলোঁ তেওঁ আমাক মাহেৰি বুলি কৈছিল আৰু এনেকুৱা ধৰণৰ। গতিকে আমাৰ লগত খুব ইণ্টিমেচি আছিল। এনেই আমাৰ ল'ৰাটোৰ লগত স্কুলৰ পৰা আহি দুয়ো একেলগে আহি কোনে আগে খাব যায় তাৰে প্ৰতিযোগিতা হয়। আমাৰ ল'ৰাটোৰ লগত যোনে আগে যাইছে আগে খাব বুলি ক'ব আৰু মই আগে গৈছোঁ সি আগে পাইছোঁ এনেকুৱা ধৰণৰ। গতিকে একদম মিলি গৈছে আমাৰ ঘৰত আৰু একবাৰ হ'লেও আহিবই দিনৰ মানে ৰাতি হ'লেও একবাৰ আহিবই আমাৰ তাকে। জুবিন দা আচলতে হাজবেণ্ডৰ ক'লোঁ নহয় হাজবেণ্ডতকৈ মানে এবছৰ ছিনিয়ৰ আছিল। মোৰ হাজবেণ্ডৰ দাদাৰ লগত বেছি ফ্ৰেণ্ডশ্বিপ আছিল কিন্তু তাতকৈ মোৰ হাজবেণ্ডৰ লগত বেছি কিশোৰ বৰ্মন তেওঁৰ লগত মানে সাংঘাতিক। বাকীবোৰৰ লগত কাজিয়া লাগিলেও তেওঁৰ লগত কেতিয়াও নালাগে। তেওঁ আহিছে বাহিৰতে আছে এতিয়া আহিব পৰা নাই গাড়ীৰ ওচৰত। মানে কি হয় জুবিন দাই সদায় এওঁৰ লগতহে ঘূৰে ফুৰে অলপ মনেৰে মিলা কথা পাতে। চাইকেলৰ পিছফালে এওঁক বহুৱাই লয় আমাক ফোন কৰিলে বা মোক ভিডিঅ' কল কৰি ফোন কৰি মোক কয় আৰু যে তোমাৰ ল'ৰাটো খুব ভাল আছিল, যিখিনি দুষ্ট নহয় বেয়া কাম কৰে সেইখিনি মইহে তাক শিকাইছোঁ দেই, তুমি তাক বেয়া নাপাবা। জুবিন দাই প্ৰায়ে তেনেকৈ কয় আমাৰ কাৰণে। মানে সেইকাৰণে কি অলপ আৰু আমাক যেতিয়া কল কৰে আমি বেলেগ বেলেগ ঠাইত থাকোঁ কনফাৰেঞ্চ কলত লৈ পেলাই মানে ভিডিঅ' কলত কনফাৰেঞ্চ কলত লৈ মা দেউতা মোৰ ল'ৰা ছোৱালী মই বেলেগ ঠাইত চাকৰি কৰোঁ হাজবেণ্ডে বেলেগ ঠাইত চাকৰি কৰে তেনেকৈ তেখেতে মা দেউতাৰ লগত লাষ্ট যোৱা বছৰ চাগে দালি বাইদেউ যোৱা বছৰ আছিল যোৱা বছৰ ভিডিঅ' কলত কথা পাতি পেলাই লাষ্ট মানে তেনেকৈ দেখিছিল আৰু তেখেতে হয়তো ইমানখিনি কথা মনত এতিয়া ৰাখিব পৰা নাই। আৰু মানে 2023ত জুবিন দা সেইফালৰ পৰা আহি থাকোঁতে হঠাৎ মানে এওঁৰ হেৰিত সোমাই পেলাই মানে নিজে আৰু বন্ধুৰ ওচৰলৈ নিজে যোৱা মানুহ আছিল আচলতে। এওঁ বহুত ব্যস্ত থাকে কাৰণে কল নকৰে হেৰি নকৰে মানে কল কৰি কয় গৰু তই মোক কল কৰিব নোৱাৰ হা মই আহিব লাগে তোৰ ওচৰত বিচাৰি এনেকৈ তাৰমানে নিজে আহে নিজে ফোন কৰে সদায়। আমি মানে ধন্য হৈ যাওঁ ভাবোঁ কি আচৰিত মানুহ এটা। আমি কওঁ ইমান হাজাৰ হাজাৰ কোটি মানুহৰ মাজত থকা মানুহটোৱে কেনেকৈ মনত ৰাখে ন। এওঁ কয় আচলতে তাৰ লগত মোৰ বণ্ডিং এটা বেলেগ আছিল। মোক খুব মৰম কৰিছিল সৰু অৱস্থাত সেইকাৰণে চাগে ইমান মানে মোক হেৰি কৰে নেকি এনেকৈ কয় আৰু। গতিকে মানে সেই এটা সম্পৰ্ক আছিল আৰু তেনেকেই তাৰমানে শিক্ষাগুৰুসকলক আমাৰ তামোলপুৰৰ অকল দেউতাক বুলি নহয় অলপতে ঢুকাল বিশ্বনাথ ভট্টাচাৰ্য ছাৰ বুলি তেখেতৰ আনকি অসুখ হৈ থাকোঁতেও জুবিন দা তামোলপুৰলৈ খবৰ কৰিবলৈ গৈছিল ঘৰলৈ নিজে। এনেকুৱা মানে গুৰুৰ প্ৰতি শ্ৰদ্ধা আমি দেখা নাই আচলতে ক'ব লাগিব আৰু মানে শিপা পাহৰি যোৱা নাই। আৰু তামোলপুৰত গ'লে এই যে ঘৰবোৰ
প্ৰতিখন ঘৰে ঘৰে তেখেতে তাৰমানে সোমাই ফুৰে যিবোৰ ঘৰত তেওঁৰ আন্তৰিকতা আছিল যিবোৰ পাকঘৰত তেওঁ নিজে গৈ লহকৰ ছাৰ বুলি এজন ছাৰ আছিল তেখেতৰ ঘৰত টিউশ্যন কৰিবলৈ যায় স্কুলৰ পৰা গৈ প্ৰথমতে পাকঘৰতে সোমাই প্ৰথমে কিবা খাই ল'ব ছাৰ আৰু বাইদেউ সেইদিনাখন সেয়া কথা কৈ আছে যে খাই ল'ব তাৰ পিছতহে পঢ়া শুনা কাম হ'ব মানে আৰু পিছলৈও গৈ য'তেই যেনেকৈ পাৰক সেই মানুহবোৰক পাহৰি নাযায় ইমানেই শিপা নাপাহৰা মানুহ